শ্রীমন্ত শঙ্কর হরি ভকতর জানা যেন কল্পতরু ও তাহান্ত বিনাই নাহি না হিনাহি আমার পরম গুরু ও রাম রাম আমার পরম গুরু তোমার শরণ হেওয়ার গোবিন্দ অন জানো একয়ু পাহাই অজিমতে হেওয়াত রহিবে করুণা করিতে হরি জুয়াই ও রাম রাম করিতে হরি জুয়াই প্রণাম মোর শ্রদ্ধার ভক্ত বৈষ্ণৱ ভকত প্ৰভু সমস্ত আই মাতৃ সমস্ত আৰু আমাৰ ইউটিউব চেনেল যোগে আপোনাৰ সবৰ শ্ৰীচৰণত আমি সেৱা নিবেদন জনাইছোঁ আৰু আজি 26 জুন তাৰিখ টিপলাই ভকতপাৰা নিবাসী জগবন্ধু কৈৱৰ্তৰ 23 জুনত তেওঁ বৈকুণ্ঠগামী হৈছিল আৰু তেখেতৰ মাহে মাহে ভক্তপ্ৰাণ আইগৰাকী সমস্তই ভগৱন্তৰ শ্ৰীচৰণত মাহে মাহে তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তিৰ কাৰণে যৎকিঞ্চিতভাৱে ভগৱন্তৰ গুণজপ কীৰ্তন মাহে মাহে কৰি আহিছে। আজি আহি আহি বছৰ পূৰ্ণ হ'ল আৰু এই পূৰ্ণ মাঘত বছৰত শেষত আজি 26 জুন তাৰিখ আজি বুধবাৰে তেখেতৰ বৈকুণ্ঠগামী বিদেহী আত্মাৰ চিৰশান্তিৰ কামনাৰে ভক্তপ্ৰাণ গৃহৰ প্ৰাৰ্থী সমস্তই সেৱা জনাইছে। লগতে ভগৱন্ত প্ৰভুই কৃপা কৰি বিদেহী আত্মাৰ চিৰশান্তি হৈ থাকক বুলি কামনা কৰিছে আৰু সেই চেগতে আমি আজি তেৰাহবৰ এই ভক্তি ভৰা ভগৱন্তৰ শ্ৰীচৰণত নিবেদনখিনি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণৰ পিছত ভগৱন্তৰ কৃপাখিনি মিলক বুলি আমি ভগৱন্তৰ শ্ৰীচৰণত সেৱা নিবেদন জনাইছোঁ। যাতে প্ৰভু ঈশ্বৰ কৃষ্ণই মংগল কৰে এইখিনি আমি কামনা কৰিছোঁ। কৃষ্ণ প্ৰভু কৃষ্ণ মাধৱ। আৰু এইখিনিতে আমি যৎকিঞ্চিত পাঠৰ পৰ্যালোচনাৰ কাৰণে আগবাঢ়িছোঁ। প্ৰভু সমস্ত আই মাতৃ সমস্ত শৰীৰ দুই প্ৰকাৰে বিভক্ত, স্থূল আৰু সূক্ষ্ম। পঞ্চভূত সম্বন্ধীয় আৱৰণকে স্থূল শৰীৰ বোলে। ইন্দ্ৰিয় শক্তিপূৰ্ণ মনোৰম অৱস্থাক সূক্ষ্ম শৰীৰ বোলে। স্থূল আৰু সূক্ষ্ম শৰীৰক পৰিচালিত আৰু ৰক্ষিত শক্তিয়েই ভূতাত্মা। প্ৰভু সমস্ত আই মাতৃ সমস্ত জীৱাত্মা
প্ৰকৃতি পৰমাত্মা পুৰুষ প্ৰকৃতি পুৰুষ দুও নিয়ন্তা মাধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। গতিকে বিদেহী আত্মাৰ আমি চিৰশান্তিৰ কামনাৰ লগতে বৰ্তমান আমি সমস্ত পৰমাত্মা ঈশ্বৰ কৃষ্ণৰ কৃপাতে আমি জীৱিত শৰীৰ লৈ ভগৱন্তৰ চিন্তনত থাকিলে আত্মাৰ মংগল হয়, শৰীৰৰ মংগল হয়। আৰু এইখিনি পৰম্পৰাগতভাৱে বৈদিক ব্যৱস্থাত আজি ভক্ত বৈষ্ণৱসকলে নামৰ মুখে ভগৱন্তৰ গুণযশ কীৰ্তনৰ যোগে জীৱ সমস্তৰ মংগল কামনা কৰি আহিছে। আৰু এইবেলি আমিও ভগৱন্তৰ শ্ৰীচৰণত সেৱা ৰস ভক্তি ভৰা মনৰ অঞ্জলিৰে ভক্তপ্ৰাণ প্ৰাৰ্থীৰ ভগৱন্তৰ শ্ৰীচৰণত বিদেহী আত্মাৰ চিৰশান্তিৰ কামনাৰে নিজৰ মংগল কামনা কৰিছে। আমি সুখী হৈছোঁ। গতিকে পৰম্পৰাগতভাৱে এনেধৰণে আমাৰ বৈদিক সমাজত এইবোৰ ভক্তিৰসৰ অনুষ্ঠানবোৰ হৈ আহিছে। গতিকে অনাগত দিনত ভগৱন্তৰ চিন্তাখিনি সবাৰে মিলক, এইখিনি আমি কামনা কৰিছোঁ। প্ৰভু সমস্ত, আই মাতৃ সমস্ত। বান্ধৱ কৃষ্ণ শৰীৰৰ বৃক্ষতে আছে বুলি কৈছে। বান্ধৱ কৃষ্ণ অৰ্থাৎ ভগৱন্ত ঈশ্বৰ কৃষ্ণ পৰমাত্মা ৰূপে আমাৰ শৰীৰতে বাস কৰি আছে। শৰীৰৰ কণ্ঠভাগ ঊৰ্ধ্ব শক্তি বুলি কৈছে, নাভি মধ্য শক্তি আৰু গুজ্জ অধ শক্তি বুলি কৈছে। ঊৰ্ধ্ব ভাগকে ব্ৰহ্মলোক বুলি কৈছে, ঊৰ্ধ্ব ভাগক ব্ৰহ্মলোক বুলি কৈছে। আৰু অধভাগ পাতাল বুলি কৈছে। সেয়ে শৰীৰ বৃক্ষ, এইডাল আমাৰ শৰীৰ বৃক্ষ। গতিকে ঊৰ্ধ্ব মধ্য অধ এই ভাগে ঈশ্বৰ সব ঘটত বিৰাজমান হৈ আছে। যে ইখ স্বৰূপে হৰি সব ঘটে বৈঠহ জৈচন গগন ব্যাপী। গতিকে প্ৰভু আত্মাৰূপে সবাতে বিৰাজমান হৈ আছে। প্ৰভু সমস্ত, আই মাতৃ সমস্ত। ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও শৰীৰ বৃক্ষতে বাস কৰে বুলি কৈছে। এই যে গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুদেৱ মহেশ্বৰ, গুৰুৱেশ্বৰ পৰম ব্ৰহ্ম তস্মাই শ্ৰী গুৰুৱে নমো নমঃ। গতিকে গুৰুৰূপে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ অহৰ্নিশে এইখন ক্ষুদ্ৰ জগতক পৰিচালিত কৰি আছে। ব্ৰহ্মাৰূপে স্ৰজন কৰিছে, বিষ্ণুৰূপে পালন কৰিছে আৰু ৰুদ্ৰৰূপে সংহাৰ কৰিছে। সংহাৰ কৰি ভগৱন্তক কৃপা কৰি চলাই আছে। প্ৰভু সমস্ত, আই মাতৃ সমস্ত। ৰজগুণে ব্ৰহ্মা, সত্ত্বগুণে বিষ্ণু, তমগুণে ৰুদ্ৰ। বীৰ্যৰূপে ব্ৰহ্মা শৰীৰত বাস কৰে, বায়ুৰূপে বিষ্ণু থাকে বুলি কৈছে। প্ৰভু সমস্ত, আই মাতৃ সমস্ত। আৰু মন ৰূপে ৰুদ্ৰ থাকে বুলি কৈছে। মন ৰূপে ৰুদ্ৰ। মনে কি কৰে? বাচাবও পাৰে, মাৰিবও পাৰে। সেইকাৰণে মাধৱদেৱ গুৰুজনাই কৈছে যে আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ ৰাখে মাৰে, হৰিকণ ভোজি নৰে, আপুনি হৈ নষ্ট, হৰি ভোজি আপোনাকো তৰে। প্ৰভু সমস্ত, আই মাতৃ সমস্ত। গতিকে এই শৰীৰ বৃক্ষত ব্ৰহ্মা বিষ্ণু ৰূপে তিনিও গুৰু ঈশ্বৰ ৰূপে বিৰাজিত হৈ আছে। গতিকে গুৰুৰ চিন্তা মনত ৰাখি আত্মা নিয়োজিত কৰি শৰীৰ বৃক্ষত ভগৱন্তক জ্ঞান কৰি এই সংসাৰ চক্ৰত ভগৱন্তৰ গুণযশ কীৰ্তনখিনি খাৰাগত কৰি চলিলে আত্মাৰ পৰম মংগল হয়, শৰীৰৰ মংগল হয়, সমস্তৰে মংগল হয়। প্ৰভু সমস্ত, এইখিনিকে কৈ আমি আমাৰ যি অনুষ্ঠানখিনি বিদেহী আত্মাৰ চিৰশান্তি হওক বুলি আমি ভগৱন্তৰ শ্ৰীচৰণত সেৱা নিবেদনখিনি কৰি আজিৰ কাৰণে আমাৰ ভগৱন্তৰ গুণযশ কীৰ্তনৰ যৎকিঞ্চিত পৰ্যালোচনাখিনি ইমানতে বিৰাম কৰিছোঁ। কৃষ্ণ মাধৱ, কৃষ্ণ মাধৱ।